আমি এনডিএৰ যিখিনি এলাই পাৰ্টনাৰ আছে বা টিম আছে দল আছে সকলো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বৰ্ধনা জনাইছোঁ। ইলেকশ্যন ৰিজাল্ট ঘোষণা কৰাৰ পিছত আজি প্ৰথম এনডিএৰ মিটিং হৈছে আৰু ইয়াত প্ৰত্যেকটা দল উপস্থিত আছে, প্ৰায় 14টা দল উপস্থিত আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমি অসম গণ পৰিষদ আৰু UPPLৰ তৰফৰ পৰা আমি উপস্থিত আছোঁ। বিজেপিটো আছে আৰু ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ পৰাও ইয়াত উপস্থিত আছে আৰু আমি উত্তৰ পূৰ্বাঞ্চলৰ হৈ অসমৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাইছোঁ। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিবলৈ গৈ আছে। এইটো এটা ঐতিহাসিক হয় আৰু যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি মিছন আৰু ভিজন ল'লে বা কাম কৰিলে, ইয়াত ভাৰতৰ সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশা দিশা আৰু ভৰসাৰ নিচিনা হৈছে আৰু তেখেতৰ চিন্তাধাৰা সকলো খুব ভালদৰে বুজি পাইছে। ভাৰতত স্বাধীনতাৰ পিছত বহুত প্ৰধানমন্ত্ৰী আহিছে আৰু গৈছে, কিন্তু ভাৰতবৰ্ষখন বিকশিত ভাৰত হিচাপে নিৰ্মাণ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সংকল্প লৈছে এইটো সকলোৰে কাৰণে আদৰণীয় আৰু ভাৰতীয় সকলোৱে বিচাৰে। আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা আহিছোঁ হিচাপে, অসমৰ পৰা আহিছোঁ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত বহুতখিনি সমস্যা সমাধান কৰিলে। ইয়াৰ আগত মনমোহন সিং ডাঙৰীয়া অসমৰ পৰাই তেখেতে ৰাজ্যসভাত আহিছিলে আৰু প্ৰধানমন্ত্ৰী 10 বছৰ হৈছিলে। সেই সময়ত যি সমস্যাবিলাক সমাধান কৰা হোৱা নাছিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে, অমিত শ্বাহ ডাঙৰীয়াই গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ বহুতখিনি জ্বলন্ত সমস্যা সমাধান হ'ল আৰু সেইকাৰণে আজি আমি সকলো আনন্দিত। গতিকে এইখিনি সময়ত UPPL দল হিচাপে আমাৰ এজন লোকসভাত এইবাৰ প্ৰথমবাৰ প্ৰাৰ্থী জিকিছে আৰু আমি NDA হিচাপে কাম কৰি আছোঁ আৰু খুব আনন্দিত হৈছোঁ। এনেকুৱা এজন ভিজনাৰী নেতা ভাৰতবৰ্ষত আছে আৰু তেখেতৰ লগত আমি কাম কৰি আছোঁ। গতিকে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অমৃতকালৰ যিটো মিছন আৰু ভিজন আছিলে সেইটো আগুৱাই লৈ যাব আৰু অসমত আমাৰ ভাল এটা ভিক্টৰী হৈছে। 11টা সিট জয়লাভ কৰিছোঁ আমি NDA হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে অসমৰ ৰিজাল্ট বহুত ভাল আৰু ভাৰতত যিটো ৰিজাল্ট হৈছে, ভাৰতীয় যিখিনি আমাৰ নাগৰিক আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'বলৈ যি এটা সুযোগ দিছে বা তেখেতক যি এটা আশীৰ্বাদ দিছে, ইয়াৰ দ্বাৰা ভাৰতবৰ্ষখন বহুত আগুৱাই যাব। আমি এটা সৰু অসমৰে এটা সৰু ক্ষেত্ৰ, সৰু এটা এৰিয়া। আমাৰ তাত 2টা লোকসভা আছে, কিন্তু এটা পাৰ্চিয়েলি আৰু এটা ফুল। আমাৰ 2টা কেণ্ডিডেটে জিকিছে। আমাৰ দৰং ওদালগুৰিত দিলীপ শইকীয়া ডাঙৰীয়া বহুত মাৰ্জিনত জিকিছে আৰু কোকৰাঝাৰত জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকিছে। গতিকে UPPL দল হিচাপে আমি বহুত আনন্দিত। NDAৰ টিম হিচাপে কাম কৰি বা আমি BJP AGP একেলগে কাম কৰি পেলাই খুব আনন্দিত আৰু আমাৰ প্ৰাৰ্থীজনে আহি আমাৰ পিছ পৰি থকা অঞ্চলৰ বিভিন্ন সমস্যা আছে জাতি জনগোষ্ঠীৰ, এই সমস্যাবিলাক পাৰ্লিয়ামেণ্টৰ মজিয়াত উপস্থাপন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।